ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ সমাগত বিটিচি নিৰ্বাচন বিটিআৰ চুক্তিৰ 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কাৰ্যকৰী নহল বিটিআৰৰ 3খন চহৰৰ মাজেৰে যোৱা ৰেলৱে অভাৰব্ৰিজ 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি মৰ্মে উদালগুৰি টংলা আৰু গুৰেশ্বৰৰ মাজমজিয়া ৰেলপথৰ ওপৰত দলং নিৰ্মাণৰ চুক্তি সম্পন্ন হৈছিল কিন্তু আজিলৈকে কাৰ্যকৰী নহল এই চুক্তি ইয়াৰ বাবে ব্যাপক যানজঁটৰ সৃষ্টি হোৱাৰ লগতে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে বিটিআৰ চুক্তি প্ৰায় 5 বছৰ সম্পূৰ্ণ হ'ল কিন্তু সমস্যাৰ ক্ষেত্ৰত বা চুক্তিৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কাৰ্যকৰী নহ'ল সামগ্ৰিকভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ টংলা চহৰৰ মাজমজিয়াৰে যোৱা এই এমবি ৰোডৰ পথছোৱাত মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এয়া দৃশ্য আৰু এয়াই নহয় সমগ্ৰ আচলতে বিশেষকৈ ক'ব লাগিব বিটিআৰত ওদালগুৰি বাক্সাৰ কেইবাটাও এনেকুৱা স্থানত আচলতে এই ধৰণৰ অভাৰব্ৰিজ বনাই আচলতে এই ধৰণৰ ব্যৱস্থা গ্ৰহণৰ যি সিদ্ধান্ত বা চুক্তি হৈছিল কিন্তু সেই চুক্তি কাৰ্যকৰী নহ'ল যাৰ কাৰণে জিয়াটো ভুগিবলগীয়া হৈছে এইসকল পদযাত্ৰী আৰু আজি সেই ধৰণৰ পৰিৱেশৰ সৃষ্টি আমি দেখুৱাই আছোঁ সামগ্ৰিকভাৱে দৰ্শক প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে টংলা চহৰৰ মাজমজিয়াৰ এটা পথ সদাব্যস্ত পথ আৰু এই পথটো এই ধৰণে আচলতে বন্ধ কৰি দিয়াৰ ফলত বা ৰেলৱে যি ক্ৰচিং এই ক্ৰচিং পাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু বিশেষকৈ ওদালগুৰিয়ে নহয় সমগ্ৰ বিটিআৰৰ 5খন জিলাত যি ট্ৰেইন লাইন আছে এই ট্ৰেইন লাইনসমূহত অভাৰব্ৰিজৰ ক্ষেত্ৰত বিটিআৰ চুক্তি যি 2020 চনৰ 27 জানুৱাৰীত আচলতে যি চুক্তি হৈছিল সেই চুক্তিটো সেই কথা উল্লেখ আছিল কিন্তু আজিলৈ কাৰ্যকৰী নহ'ল আৰু ফলত এইসকল লোকে জিয়াটো ভুগি থাকিবলগীয়া আছে আমাৰ লগত আছে নেতৃত্ববৃন্দ আমি তেখেতসকলৰ পৰা জানিম আচলতে এই সমগ্ৰ বিটিআৰতে কেইবাটাও এনেধৰণৰ আচলতে এখন চুক্তি হৈছিলে এই চুক্তিখনত এই বস্তুটো উল্লেখ আছিল এটা সাধাৰণ কথা ক'ব গ'লে এটা 12,000 শ্বহীদৰ বিনিময়ত এখন চুক্তি হৈছে আৰু চুক্তিত বিটিচিত শান্তি অহাৰ পিছতো কিন্তু আজি সাধাৰণভাৱে এখন ব্ৰিজ মানে অভাৰব্ৰিজ বনোৱাৰ ব্যৱস্থা কৰিব পৰা নাই বা 5খন বা 7খন হয়তো ওদালগুৰি বুলি নহয় আপোনাৰ সমগ্ৰ বিটিআৰত হ'ব গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব মোৰ হাতত আছে বিটিআৰ চুক্তিৰ দফা আৰু এগ্ৰিমেণ্টৰ যিটো ডকুমেণ্টছ আজি আপোনালোকৰ চেনেলৰ যোগেদি মই ক'ব ওলাইছোঁ যে বিটিআৰ চুক্তিত 2020 27 জানুৱাৰীত ইয়াতে লিখা আছে যে ফ্লাইঅভাৰ এট ৰেলৱে ক্ৰচিং এট গড়েশ্বৰ টংলা এণ্ড ওদালগুৰি আমি আছোঁ আজি ওদালগুৰি এতিয়া কওক আপোনালোকে টংলাত কোনোবা ৰেলৱে ক্ৰচিং ফ্লাইঅভাৰ আছে জানো আছে না নাই ওদালগুৰি আছে জানো নাই গড়েশ্বৰত আছে জানো নাই এতিয়া জিৰ' গ্ৰাউণ্ড ৰিপৰ্ট সঁচাকৈ নেতাবিলাকে অসমৰ নেতাবিলাকে দিল্লীৰ নেতাবিলাকে বিটিচিৰ থকা নেতাবিলাকে সম্পূৰ্ণ হৈছে বুলি কেতিয়াবা 90% কেতিয়াবা 82% সম্পূৰ্ণ হৈছে বুলি কৈছে তেখেতসকলে কিন্তু আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি দেখাম ফ্লাইঅভাৰ এ ৰেলৱে ক্ৰচিং গড়েশ্বৰ টংলা এণ্ড ওদালগুৰি আজি আছোঁ আমি ওদালগুৰিত টংলাত এতিয়া আপোনালোকে দেখাওকচোন ফ্লাইঅভাৰ ক'তবা আছে নেকি নাই তাৰ কাৰণে আমি ক'ব ওলাইছোঁ আৰু এখন আপোনালোকৰ ডকুমেণ্টছ এই দেখাব বিচাৰিছোঁ বিটিআৰ একৰ্ডত থকা ডকুমেণ্টছ যিটো ইয়াৰ ইনষ্টিটিউট অফ চাইল্ডহুড মেনেজমেণ্ট এট টংলা আছে জানো এইবোৰ ইনষ্টিটিউট আছে জানো আপোনালোকে দেখাব পাৰিব জানো আপোনালোকৰ চেনেলৰ যোগেদি এতিয়া কওক ৰাইজে কি বিচাৰিছে উন্নয়ন বিচাৰিছে নতুন ইনষ্টিটিউট বিচাৰিছে ফ্লাইঅভাৰ হোৱাটো কোনেই নিবিচাৰে সকলো বিচাৰে কিন্তু নেতাবিলাকে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্ব দিয়া বিটিআৰ গভৰ্ণমেণ্টে এই ফ্লাইঅভাৰৰ কাৰণে প্ৰপ'জেল দিব পাৰিছে না পৰা নাই অসম গভৰ্ণমেণ্টে ৰেছপঞ্চিবিলিটি আছে না নাই দিল্লী চৰকাৰ ৰেছপঞ্চিবিলিটি আছে না নাই তেখেতসকলে দিবলৈ প্ৰতিশ্ৰুতি কৰিছিল একৰ্ডত আছে কথাত কোৱা নহয় একৰ্ডত লিখি আনিছে তেখেতসকলে কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱাটো আমি দেখিবলৈ পোৱা নাই এতিয়া কওক এদিনা আমাৰ এই কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ এপছুত আলহী হিচাপে আমাৰ দিল্লীৰ আলহী আহিল 82% সম্পূৰ্ণ হৈছে বুলি কৈছে এইটো কি এইটো ভাল ইনষ্টিটিউট নহয় জানো এইবিলাক ভাল কাম নহয় জানো এইবিলাকতো হোৱা নাই আৰু কিমান কম
কিমান দফা আছে আপোনালোকৰ মাজত কিমান দেখাম? BTC যিহেতুকে গৃহমন্ত্ৰীগৰাকী আহি গৃহমন্ত্ৰীগৰাকীক আচলতে এই কথা স্পষ্টভাৱে আচলতে এফচুৱে এই কথা উল্লেখ কৰিছে আৰু তেনে এটা মুহূৰ্তত 82% সফল হোৱা বুলি এই চুক্তিখন কৈছে নেকি বাৰু? 82% আৰু কিমান আছে? 18% আছে। এক সিংগল BTR একৰৰ দফাৰ ইনষ্টিটিউট বা ফ্লাইঅভাৰ কোনোবা ডাঙৰ ৰাস্তা হোৱাটো আপোনালোকে কওক, আপোনালোকে দেখাওক। তাৰ কাৰণে কৈছোঁ বিফল হৈছে, কৰিব পৰা নাই। আৰু এই ৰাজ্যবিলাক চাওক আপোনালোকে চব কষ্ট পাইছে, হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে কৈছোঁ যে BTR গভৰ্ণমেণ্ট ফেলাৰ হৈছে। নিশ্চিতভাৱে আপুনি কিবা ক'ব? চাওক, আজি যে BTR চুক্তি আকৰে আকৰে পালন হ'ব লাগিছিল, 5 বছৰ উকলি গ'ল, কিন্তু আকৰে আকৰে পালন হোৱা নাই। চবে ৰাইজে দেখি আছে। আজি য'ত আমি আছোঁ থংলা ৰেলৱে ক্ৰচিঙত, এইটো আজি কনষ্ট্ৰাকশ্যন হোৱা নাই। বহুত ধৰণে এনেকুৱাই ওদালগুৰি গড়েশ্বৰ নিশ্চিতভাৱে আচলতে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এই দৃশ্য। আৰু এনেধৰণে আচলতে আজি সমগ্ৰ বিশেষকৈ BTR চুক্তিত আচলতে 12,000 যি শ্বহীদ হোৱাৰ পিছত যি BTR চুক্তি হ'ল, BTCত শান্তি আহিল, সমন্বয় আহিল BTCৰ, কিন্তু শান্তি এতিয়া বিৰাজ কৰিলে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত যি চুক্তি হৈছিল সেই চুক্তি কিন্তু কাৰ্যকৰী নহ'ল। সাধাৰণ কিছুমান দাবী, আৰু এই সাধাৰণ দাবী বিশেষকৈ ক'ব লাগিব অভাৰব্ৰিজ। আজি অভাৰব্ৰিজখন নোহোৱাৰ কাৰণে এইসকল লোকে আচলতে জীয়াতু ভুগিবলগীয়া হৈছে। ক'ৰবাত হয়তো এম্বুলেঞ্চ অলপ ৰোগীসকল আহিছে, গতিকে সেইসকল আছে, এইসকল লোকক আমি জানিম আৰু তেখেতসকলৰ পৰা জানিম আচলতে এই অভাৰব্ৰিজখন বহুদিনীয়া আচলতে এনেধৰণে কৰিব লাগিব। ৰেলৱে ক্ৰচিং ফ্লাইঅভাৰ ক'ত আছে? নাই, বৰ্তমান এতিয়ালৈকে হোৱা নাই। এইখন নোহোৱাৰ কাৰণে কি অসুবিধা হৈ আছে? অসুবিধা হৈ আছে আমাৰ অহা যোৱা। এতিয়া কিমান দেৰিলৈকে আমাৰ ৰখিবলগীয়া হয়, স্পেচিয়েলি স্কুলৰ সময়ত বহুতো ল'ৰা ছোৱালী এনেকুৱা লেটকৈ আহে স্কুলত, সেইবিলাক সন্মুখীন হৈ আছে। হোৱাটো বিচাৰে নিশ্চিতভাৱে আচলতে এয়া সামগ্ৰিকভাৱে আমি দৃশ্য দেখুৱালোঁ। এনেধৰণে আচলতে ৰোগীও নিশ্চয়কৈ মুছাদিক হুছেইন, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে।